হেল্ল' এভৰিৱান, মোৰ অন্য এটি নতুন পেজলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মোৰ পেজত বহাগী ধাৰাবাহিকখনৰ অকণমান ভিডিঅ' দেখালোঁ, সম্পূৰ্ণকৈ দেখাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। অথনি বেছিকৈয়ে ক'লোঁ নহয় মই। কেতিয়া? সৰুমাৰ ওচৰত। সেইবোৰ মই ভাবি থকা নাই, মই বেলেগ কথা এটাহে ভাবিছো। কি কথা? সৰুৰ 5-6 হাজাৰ টকা মই তাইক ঘূৰাই দিলো বাৰু, কিন্তু ডাঙৰ মাৰ ধাৰখিনি মই কেনেকৈ পাৰিম? 9.5 লাখ টকা তাই আমাক দিলে। 1.5 লাখ টকাটো তাই দিয়া বুলি গম পালে আপুনি? নহলে কোনে দিব? তাইতো দিছিল। কেনেকৈ ধাৰ মাৰিমে তাইৰ সংসাৰখন? ৰ'ব, মই ফোনটো আনিছিলোঁ। দীপ, কিশোৰক লগ পাইছিলি তই? হয়, পাইছিলোঁ, অলপ সময়ৰ বাবে। কিবা দৌৰা-দৌৰিত আছে? কথাটো উলিয়াইছিলি নেকি? উলিয়াইছিলোঁ। মানে চিধাকৈ ক'ব পৰা অৱস্থাত নাছিলোঁ যে। মই কেনেকৈ জানিলোঁ বুলি, বেয়া পাব পাৰে বুলি ভাবি কৈছিলোঁ ইনডাইৰেক্টলি। ভিডিঅ'লৈ যাচোন। নাই, নাযাওঁ মই। কোৱাচোন দেউতা, বাক কোনে বেয়া কি ক'লে? নহয়, মানে কৈছে স্বাৰ্থপৰ, কথাৰ মূল্য নথকা, নিজৰ সেই নীলমদাই দেখাজনী নেকি? তাইৰ বাবে যত চব গণ্ডগোল হৈছে দেউতা। নিখিলৰ ছোৱালীজনী নেকি? চাই ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ দেখাব নোৱাৰাৰ বাবে তাৰ বাবে দুখিত।